নমস্কাৰ ঘনশ্যাম টেকনিকেল আসাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। টি টাইপছ ফিনান্সিয়েল এছিষ্টেন্স ফৰ ANM GNM টেকনিকেল কোৰ্চ স্কলাৰশ্বিপটো এপ্লাই কৰিবৰ কাৰণে কি ডকুমেণ্টছ লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, কোন বিভাগৰ ষ্টুডেণ্টছে এপ্লাই কৰিব পাৰিব আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি সবিশেষ আপোনালোকক জনাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে আপোনালোকে বুজি পাব। গতিকে পলম নকৰি ভিডিঅ'টো চাওঁ আহক। আপোনালোকে দেখা পাইছে ফিনান্সিয়েল এছিষ্টেন্স ফৰ ANM GNM টেকনিকেল কোৰ্চ স্কলাৰশ্বিপটো এপ্লাই কৰিবৰ কাৰণে অৰিজিনেল কপি বাৰ্থ চাৰ্টিফিকেট নাইবা SSLC এডমিট নাইবা SSLC পাছ চাৰ্টিফিকেট এজ প্ৰুফ হিচাপে লাগিব। তাৰ পাছত অৰিজিনেল কপি কাষ্ট চাৰ্টিফিকেট লাগিব, আণ্ডাৰটেকিং এনুৱেল ইনকম লাগিব, অৰিজিনেল কপি মাৰ্কশ্বিট লাগিব, যিটো এক্সাম পাছ কৰি গৈছে আপোনালোকে। এডমিশ্যন ফিজ ৰিচিপ্ট, অৰ্থাৎ আপোনালোকে যিটো কোৰ্চৰ এডমিশ্যন লৈছে সেই এডমিশ্যন ফিজ ৰিচিপ্টখন লাগিব। আৰু যদি এডমিশ্যনৰ ফিজ ৰিচিপ্টখন নাথাকে, ৰিকমেণ্ডেশ্যন লেটাৰ লাগিব প্ৰিন্সিপালৰ। তাৰপাছত বেংক পাছবুকৰ ফাৰ্ষ্ট পেজটো লাগিব। আপোনালোকে দেখা পাইছে এপ্লিকেণ্টছ হু হেজ অলৰেডি এপ্লাইড লাষ্ট ইয়েৰ ফৰ দ্য স্কিম, অৰ্থাৎ যোৱা বছৰ যদি কোনোবা ষ্টুডেণ্টছে এপ্লাই কৰিছে তেতিয়াহ'লে সেই বছৰৰ মাৰ্কশ্বিট, এডমিশ্যন ফিজ ৰিচিপ্ট নাইবা প্ৰিন্সিপালৰ ৰিকমেণ্ডেশ্যন লেটাৰ এই বছৰত প্ৰযোজ্য নহয়। বৰ্তমান যিটো আপোনালোকে কোৰ্চ কৰি আছে সেই কোৰ্চটোৰহে এডমিশ্যন ফিজ ৰিচিপ্ট নাইবা প্ৰিন্সিপালৰ ৰিকমেণ্ডেশ্যন লেটাৰ আৰু যিটো লাষ্ট ইয়েৰত এক্সাম পাছ কৰি গৈছে সেই এক্সামটোৰ মাৰ্কশ্বিটখন লাগিব। আপোনালোকে দেখা পাইছে ফিনান্সিয়েল এছিষ্টেন্স ফৰ ANM GNM টেকনিকেল কোৰ্চ স্কলাৰশ্বিপটোৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল, যোন ষ্টুডেণ্টছে এপ্লাই কৰিব তেওঁ কোৰ্চটো ৰেগুলাৰ কৰি থকা হ'ব লাগিব। ড্ৰপ বা পাছ কৰি যোৱা ষ্টুডেণ্টছ হ'লে নহ'ব আৰু তেওঁ গভাৰ্ণমেণ্ট ইনষ্টিটিউট নাইবা গভাৰ্ণমেণ্ট ইনষ্টিটিউটৰ আণ্ডাৰত ইনষ্টিটিউট অৰ্থাৎ প্ৰতিষ্ঠানটো হ'ব লাগিব। কোনোবা ষ্টুডেণ্টছে যদি জব অৰিয়েণ্টেড টেকনিকেল ডিপ্ল'মা নাইবা ডিগ্ৰী কোৰ্চ কৰি আছে তেওঁ এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব। কোনোবা ষ্টুডেণ্টছ যদি কোৰ্চটো পাছ কৰি গ'ল নাইবা কোৰ্চটো কৰি থাকোঁতে এৰি দিয়া হ'ল, তেতিয়াহ'লে সেই ষ্টুডেণ্টছজনে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব নোৱাৰিব। অৰ্থাৎ ষ্টুডেণ্টছসকল কোৰ্চটো ৰেগুলাৰ কৰি থকা হ'ব লাগিব। ষ্টুডেণ্টছসকলৰ পিতৃ মাতৃ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু টি টাইপছ হ'ব লাগিব। ষ্টুডেণ্টছসকলৰ কাষ্ট চাৰ্টিফিকেটখন নিজৰ ডিষ্ট্ৰিক্টৰ ডেপুটি কমিশ্যনাৰ ওচৰত যিখন কাষ্ট চাৰ্টিফিকেট পায় সেই কাষ্ট চাৰ্টিফিকেটখনহে লাগিব। ষ্টুডেণ্টছসকলৰ ফেমিলি এনুৱেল ইনকম 5 লাখৰ তলত অৰ্থাৎ 5 লাখৰ ভিতৰত হ'ব লাগিব। ষ্টুডেণ্টছসকলে যিটো কোৰ্চ কৰি আছে সেই কোৰ্চটোৰ এডমিশ্যন ফিজ ৰিচিপ্ট নাইবা ৰিকমেণ্ডেশ্যন লেটাৰখন ইনষ্টিটিউটৰ হেড অৰ্থাৎ প্ৰিন্সিপালৰ ছিগনেচাৰ কৰোৱা হ'ব লাগিব। কোনোবা ষ্টুডেণ্টছে যদি এই স্কলাৰশ্বিপটো এপ্লাই কৰাৰ পাছত চাইমনছিংহৰ স্পেচিয়েল পষ্ট মেট্ৰিক স্কলাৰশ্বিপ নাইবা অন্য স্কলাৰশ্বিপ এপ্লাই কৰিব বিচাৰে, তেওঁ একে বছৰত দুটা স্কলাৰশ্বিপ এপ্লাই কৰিব নোৱাৰিব। আপোনালোকে দেখা পাইছে স্কলাৰশ্বিপটোৰ গ্ৰুপ এড আছে GNM, অৰ্থাৎ যোনবিলাক ষ্টুডেণ্টছে GNM কোৰ্চ কৰি আছে তেওঁলোক গভাৰ্ণমেণ্ট ইনষ্টিটিউট আৰু প্ৰাইভেট ইনষ্টিটিউটৰ পৰা হ'লেও হ'ব আৰু তেওঁলোকে 20,000 কৰি পাব। গ্ৰুপ বিত আছে ANM আৰু ANM ষ্টুডেণ্টছবিলাক গভাৰ্ণমেণ্ট ইনষ্টিটিউট আৰু প্ৰাইভেট ইনষ্টিটিউট য'ৰে পৰা হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকে 15,000 কৰি পাব আৰু বছৰি এবাৰেই পাব। গ্ৰুপ চিত আছে পলিটেকনিক, ভকেশ্যনেল, যোনবিলাক 3 বছৰীয়া ডিগ্ৰী কোৰ্চ কৰি আছে আৰু তেওঁলোকে 8,000 কৰি পাব, তেওঁলোকো বছৰি এবাৰেই পাব। গ্ৰুপ ডিত আছে ITI, লেব টেকনিচিয়ান আৰু
দুবছৰীয়া ডিপ্ল'মা কোৰ্চ যোন ষ্টুডেণ্টছে কৰি আছে তেওঁ এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকক 6000 কৰি দিয়া হ'ব। গ্ৰুপ ইত আছে কম্পিউটাৰ কোৰ্চৰ PGDCA, বিউটিচিয়ান আৰু অন্য ডিপ্ল'মা কোৰ্চ কৰা এবছৰীয়া হ'ব লাগিব আৰু তেওঁলোকক 4000 কৰি দিয়া হ'ব আৰু বছৰি তেওঁলোককো এবাৰেই দিয়া হ'ব। ফিনান্সিয়েল এছিষ্টেন্স ফৰ ANM GNM টেকনিকেল কোৰ্চ স্কলাৰশ্বিপটোৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে ttwd.assam.gov.in আৰু sirisassam.in ৱেবছাইট লিংকত আপোনালোকে গৈ জানিব পাৰিব। আৰু আপোনালোকে এই স্কলাৰশ্বিপটো এপ্লাই কৰিবৰ কাৰণে sirisassam.in ৱেবছাইট লিংকত গৈ সম্পূৰ্ণ কৰিব পাৰিব। আৰু এই স্কলাৰশ্বিপটো এপ্লাই কৰা ষ্টাৰ্টিং ডেট হ'ল 12 জুলাই 2024 আৰু লাষ্ট ডেট হ'ল 31 আগষ্ট 2024। হয়তো ছাৰ্ভাৰ ডাউন হ'লে বঢ়াইও দিব পাৰে, গতিকে যিমান পাৰে সোনকালে কৰিব। গতিকে ভিডিঅ'টো ভাল লাগিলে যদি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু মই যদি কিবা ভুল কৈছোঁ তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু আপোনালোকৰ বন্ধু বান্ধৱী যদি এই স্কলাৰশ্বিপটো এপ্লাই কৰিবৰ কাৰণে ইলিজিবল হয় তেওঁলোকক জনাই দিব। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।